গোৱালপাৰাৰ ধূপধৰাৰ বৰতাৰিত অঘটন গৰু আনিবলৈ গৈ সন্তানহীন এজন ছাত্ৰ দেওশিলা নৈত পৰি সন্তানহীন ছাত্ৰজন নীলচান আলী ঈদৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰিত অঘটন পথাৰৰ পৰা নিজ গৃহলৈ গৰু আনিবলৈ গৈ থকা অৱস্থাত দেওশিলা নৈৰ সোঁতত উটি গ'ল নীলচান আলী নামৰ এগৰাকী ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ জানিব পৰা মতে বৰতাৰি গাঁৱৰ কালাম আলীৰ পুত্ৰ নীলচান আলীয়ে আন দিনৰ দৰে যোৱাকালিও আবেলিৰ ভাগত নিজৰ গৰুকেইটা পথাৰৰ পৰা নৈৰ মাজেৰে গৰুৰ নেজত ধৰি নৈ পাৰ হৈ আছিল কিন্তু নৈৰ মাছ অংশত হঠাৎ হাতৰ পৰা পিছলি যায় নেজডাল আৰু নৈৰ সোঁতত উটি যায় ছাত্ৰজন স্থানীয় লোকে বহু বিচাৰ খোচাৰ কৰে যদিও ছাত্ৰগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে ধূপধৰা আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হয় আৰু ছাত্ৰগৰাকীক উদ্ধাৰ কাৰ্য অব্যাহত ৰাখে যদিও আজি পুনৰ পুৱাৰ পৰা স্থানীয় ৰাইজৰ লগতে SDRF বাহিনীও দেওশিলা নদীত চলাইছে উদ্ধাৰ অভিযান বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ছাত্ৰজন কালি ৩টামান বজাত আবেলি ৩টামান বজাত আমাৰ বৰতাৰি গাঁৱৰে এজন ৬ষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ নদীত সন্ধানহীন হৈছিল কি নাম আছিল ছাত্ৰজনৰ নীলচান আলী তেওঁ আমি তেতিয়া লগালগ খবৰ পাই ধূপধৰা আৰক্ষী চকীক জনালোঁ জনাওঁতে আমাৰ তৎকালীনভাৱে অফিচাৰ আহিছিল তাৰ লগতে আমাৰ গোৱালপাৰাৰ DSP ছাৰো আহিছিল আহি তেখেতে বস্তুখিনি তদন্ত কৰি গৈছিলে কিন্তু কালি দুৰ্ভাগ্যবশতঃ ৰাতি হোৱাৰ বাবে এন্ধাৰত তেখেতে আৰু অভিযান চলাব নোৱাৰিলে আজি ৰাতিপুৱাৰ ভাগতে আমাৰ ধূপধৰা থানাৰ আৰক্ষী দল এটা আৰু SDRF দল আহিছে আহি তেখেতে অভিযান অব্যাহত ৰাখিছে দুষ্ণৈৰ পৰা নৱজিৎ ৰাভা ৰিপৰ্ট NFR 24